আমাৰ যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ, কাৰণ তেওঁলোকে আশ্বাস দিছে আৰু লিখিত প্ৰতিশ্ৰুতি দিছে। কিছু সমস্যা আজি তেওঁলোকে তাৎক্ষণিকভাৱে সমাধান কৰিছে আৰু কিছু সমস্যা আগন্তুক 15 দিন বা 10 দিনৰ ভিতৰত আমাক সমাধান কৰিবলৈ লিখিত আৰু মৌখিক আশ্বাস দিছে। গতিকে এই গোটেইখিনিৰ ওপৰত যিহেতু আমি প্ৰথমেই কৈছিলোঁ যে আমি কোনো দিনেই বিচৰা নাই বা কোনো মুহূৰ্ততে আমি নিবিচাৰোঁ যে অসমৰ ৰাইজে এই অত্যন্ত জৰুৰী সেৱা এটাৰ পৰা বঞ্চিত থাকক, কিন্তু আমি অনিচ্ছা সত্ত্বেও আমাৰ ওপৰত থকা অন্যায় অত্যাচাৰৰ বাবে আমি বাধ্য হৈ এই কৰ্মবিৰতি অনুষ্ঠানলৈ যাবলৈ বাধ্য হৈছিলোঁ। যিহেতু আজিৰ তাৰিখত কিছু পৰিমাণৰ হ'লেও আমি এই অন্যায় অত্যাচাৰৰ পৰা সকাহ পাওঁ বুলি আজি লিখিত এটা প্ৰতিশ্ৰুতি পাওঁ। তাৰ বাবে আমি এই সেৱা পুনৰবাৰ অসমৰ ৰাইজক যাতে ব্যাহত নোহোৱাকৈ আমি প্ৰদান কৰি থাকিব পাৰোঁ, তাৰ বাবে এটা সিদ্ধান্ত লৈছোঁ। যদি আগন্তুক দিনত এই প্ৰতিশ্ৰুতিখিনি ফলপ্ৰসূ নহয় বা আমাৰ ন্যায়খিনি আমি নাপাওঁ, হয়তো বিভিন্ন প্ৰতিবাদৰ যোগেদি আমি আকৌ আমাৰ দাবীখিনি উত্থাপন কৰিব।